নমস্কাৰ। আজি মই যি বিষয়ত আলোচনা কৰিম সেই বিষয়টো হৈছে আমাৰ ভাৰত আৰু ভাৰতৰ সীমাত লাগি থকা এখন অন্য এটা দেশ, নাম হৈছে বাংলাদেশ। গতিকে বাংলাদেশ আৰু ভাৰতৰ বিষয়ে মই আজি অলপ আলোচনা কৰিম। আলোচনা মানে আগৰ আলোচনাবিলাক নহয়, ভৌগোলিক বা ইতিহাসৰ আলোচনা নহয়, নতুন আলোচনা। এতিয়া যিহেতু পশ্চিমবংগ, ৱেষ্ট বেংগলত বিজেপি চৰকাৰ গঠন হ'ল, গতিকে তাতে যিবিলাক বসবাস কৰি আছিল বাংলাদেশী, সেই বাংলাদেশীখিনি এতিয়া তেওঁলোকে বিজেপিৰ ভয়ত মানে বাংলাদেশত যাব মানে বিচাৰি আছে, বা চৰকাৰেও তেওঁলোকক খেদি পঠাব, ভাৰত চৰকাৰে। এতিয়া নিয়মটো এনেকুৱা, ভাৰত চৰকাৰৰ মানে দুটা নিয়ম আছে, হয় ডিটেনশ্যন কেম্পত ৰাখি তেওঁ বাংলাদেশী হয় বুলি ঘোষণা কৰি তেওঁক বাংলাদেশত পঠাব লাগে, তেনেকুৱা এক নম্বৰ। আৰু দুই নম্বৰ নহলে ঠেলি মানে ঠেলি থৈ আহিব লাগিব। এতিয়া বাংলাদেশী ঘোষণা কৰিব লগা হলে, যদিও ঘোষণা হয় ভাৰত চৰকাৰৰ, কিন্তু বাংলাদেশে নাৰাখে। সেইবাবে কি হ'ল, বাংলাদেশ আৰু ভাৰতৰ সীমাত যিটো তাঁৰ, মানে যিটো কাঁইটৰ তাঁৰ, সীমান্তৰ যিটো হেৰি আছে, তাতে আমাৰো আৰ্মি আছে, বাংলাদেশৰো আৰ্মি আছে। গতিকে আমাৰ ভাৰতে যেতিয়া বাংলাদেশৰ মানুহখিনিক যেতিয়া তাতে মানে যাব দিয়ে, থবতো নাযায়, তেওঁলোকে মানে নিজে নিজে যায়, তেতিয়া বাংলাদেশৰ আৰ্মিয়ে তেওঁলোকক বাংলাদেশত আহিব নিদিয়ে। এতিয়া কি হ'ব মানে বাংলাদেশেও নলয়, ইফালে ভাৰতেও নলয়। তেতিয়াহ'লে আপোনালোকে চিন্তা কৰক কথাবিলাক। ধৰক ভাৰত স্বাধীন হোৱাৰ পিছত যেতিয়া পাকিস্তান হ'ল, পাকিস্তান হোৱাৰ পিছত শ্বেখ মুজিবুৰ ৰহমানে বাংলাদেশ গঠন কৰিলে, কিমান বস্তুবিলাক সেই সময়ত অলপমান ভুল দেখাৰ নিচিনা আছিল। সকলো মানে চাপ ক'ত পৰিল, সকলো মানে আপোনাৰ হেৰিত পৰিল, মানে ভাৰততে পৰিল। পাকিস্তান হ'লেও ভাৰততে থাকিব পাকিস্তানৰ মানুহ, বাংলাদেশৰ হ'লেও ভাৰততে থাকিব। এই কথাবিলাক এতিয়াহে ভাৰত চৰকাৰে মানে ভালকৈ গুৰুত্ব সহকাৰে মানে সিদ্ধান্ত এটা লৈছে, বা লোৱা অনুভৱ এটা আমাৰ হৈছে। কিন্তু আগৰ চৰকাৰবিলাকে তেনেকুৱা এটা সিদ্ধান্ত লোৱা দেখা পোৱা নাছিল বাবে মানে আপোনাৰ কি হয়, সেই সমস্যা মানে বাহিৰৰ দেশৰ মানুহৰ সমস্যাটো আমাৰ দেশত বাঢ়ি গৈছে। এতিয়া যিবোৰ সমস্যা আমিও ভুগি আছো, সেই সমস্যাবিলাকৰ কাৰণে বিজেপি চৰকাৰে একদম ভাল এটা পদক্ষেপ লৈছে। লোৱাৰ বাবে এতিয়া মানে সেই মানুহখিনিক মানে যাবলৈ দিছে। যিখিনি দুই এটা মানুহ আৰম্ভণি কৰিছে যোৱা, লাহে লাহে হয়তো যাব। কিন্তু মোৰ মতেদি কিন্তু এই পদ্ধতিটো ভাল পদ্ধতি নহয়। ভাৰত চৰকাৰ আৰু বাংলাদেশ চৰকাৰৰ লগত সম্পূৰ্ণৰূপে মানে আলোচনা কৰি হেৰি কৰিব লাগে, মানে এটা ভাল সিদ্ধান্ত ল'ব লাগে। সিদ্ধান্তটো মোৰ মতেদি এনেকুৱা হ'ব লাগে, কাৰণ বাংলাদেশ আৰু ভাৰতৰ সিদ্ধান্ত হ'ব, আৰু কোনো যুদ্ধ বা হেৰি কৰি লাভ নাই, মানে এইটো মীমাংসাৰ চুক্তি। যদি ধৰা হ'ল বাংলাদেশত যদি সঁচা কৰি হিন্দুৱে যদি থাকিব নিবিচাৰে, তেতিয়াহ'লে আমাৰ ভাৰতত আনিব লাগে, আৰু আমি আমাৰ ভাৰতত থকা বাংলাদেশীখিনি তেওঁলোকৰ লগত মানে তেওঁলোকৰ দেশত পঠাই দিব লাগে। তেওঁলোকে নগলেও মানে আমি পঠাই দিব লাগে। কথাটো সেইটোৱে যে আমাৰ ইয়াৰ পৰা বাংলাদেশীটো যাব নিবিচাৰিব ন, তথাপিতো মানে চিনাক্তকৰণ কৰি পঠাই দিব লাগে। এতিয়া আচল কথাটো হৈছে কি, যে বাংলাদেশৰ যিখিনি হিন্দু মানুহ আছে বা বুদ্ধিষ্ট, খ্ৰীষ্টান, এই মানুহখিনি যে আছে, বা আৰু অন্য অলপ মানুহ আছে, সেই মানুহখিনি ভাৰতত আহে নে নাহে, সেই কথাটোহে ডাঙৰ কথা। আগৰ চৰকাৰত অসমৰ পৰা এটা টিম এটা গৈছিল বাংলাদেশত। কি খবৰ আনিলে, কি খবৰ নানিল, অসমৰ জনসাধাৰণ বা অসমৰ নিউজ চেনেল বিলাকেও ভালকে এটা খবৰ মানে পোৱা নগ'ল। তেওঁলোকে ফুৰিবই গৈছিল নে কিবা তাতে সিদ্ধান্ত লৈ আহিছে,
সেইটো আমিও আজিলৈকে গম নাপালোঁ। কিন্তু মই যেতিয়া বাংলাদেশৰ মানে মানে ছ'চিয়েল মিডিয়াত বাংলাদেশৰ মানুহবিলাকৰ মানে অত্যাচাৰ বা তেওঁলোকৰ হেৰিবিলাক দেখা পাওঁ, আমাৰ মানে মোৰ দুখ লাগে যে সঁচা কৰি শেখ মুজিবুৰ ৰহমানে যেতিয়া বাংলাদেশ গঠন কৰিল, তেতিয়া বহু সংখ্যক এৰিয়া কিন্তু ভাৰতৰ অংগই আছিল। সেই কথাবিলাক মানে মই একদম সহজ কক্সবজাৰ, তাৰপিছত চিলেট, তাৰপিছত আপোনাৰ ৰংপুৰ আৰু 4-5টামান ফেনী, মানে 4-5টামান একদম ভাৰতত লাগি থকা একদম এৰিয়া কেইটামান মানে আমাৰ ভাৰতৰে আছিল। কিন্তু কি হিচাপত কেনেকে মানে বাংলাদেশে পালে সেই বস্তুটোহে আজিলৈকে মই বুজি নাপালোঁ। সেই চৰকাৰৰ লগত, কাৰণ তেতিয়া ইন্দিৰা গান্ধীৰ চৰকাৰ আছিল, সেই ইন্দিৰা গান্ধীৰ চৰকাৰৰ সময়ত কেনেকে ভাৰতৰ সীমা বাংলাদেশত সোমাল। কিন্তু যিহেতু তেওঁলোকে এতিয়া দখল কৰি সম্পূৰ্ণৰূপে ইউ এনৰ পৰা চাৰ্টিফাই কৰি তেওঁলোকে নিজৰ দেশ গঠন কৰি ল'লে। এতিয়া সেই সমস্যা আমাৰ সমাধান কৰোঁতে অলপ সময় লাগিব যদিও যদি হিন্দু মানুহখিনি যদি তেওঁলোকে ভাবে যে সঁচা কৰি আমি ভাৰততে থাকিম, আৰু ভাৰতত যদি যিখিনি বাংলাদেশী থকা বুলি কয় ভাৰত চৰকাৰে তথ্য সহকাৰে, সেইখিনি যদি বাংলাদেশে যদি লৈ যায়, তেতিয়াহ'লে আমাৰ তাতে থকা হিন্দু মানুহখিনি কিন্তু আহি ইয়াতে ভাৰতত বসবাস কৰিব পাৰিব। মানুহে ভুল ভাবিব নালাগে যে অসমতে বসবাস কৰিব, ভাৰতত বহু ৰাজ্য আছে, বিভিন্ন ঠাইত থাকিব দিব। কেৱল যে অসমেই পাব সেই কথাটো নহয়, বিভিন্ন বিভিন্ন বহুত কেইটা ৰাজ্য আছেতো, বিভিন্ন ৰাজ্যত দিয়ক। এতিয়া এতিয়া মই উদাহৰণস্বৰূপে কিছুমান এনেকুৱা ৰাজ্য আছে, তাতে আমাৰ ভাৰতৰ বাহিৰৰ ৰাজ্যৰ মানুহে বহুত কম যায়। সেই ৰাজ্যবিলাকতো যদি কিছু সংখ্যক যদি মানুহ যদি দিয়া যায়, তেতিয়াহ'লে এটা লাভ দেখা যাব। তিব্বতৰ দৰে মানুহক যদি ভাৰত চৰকাৰে যদি দিব পাৰে, তেতিয়াহ'লে সেই মানুহখিনিও শৰণাৰ্থী। তেতিয়াহ'লে ভাৰত চৰকাৰেও এটা ভাল সিদ্ধান্ত লয়, বাংলাদেশৰ হিন্দু মানুহখিনিক বা বা আমাৰ তাতে সমস্যাত ভুগি থকা মানুহখিনি ভাৰতে এটা আনিব পাৰে। তাৰৰ মাজত বা চৰকাৰক মানে বুজা মিলা নকৰা কৰি কেৱল তাৰৰ মাজত সেই আৰ্মিৰ সংঘৰ্ষৰ লগত হেৰি কৰি কিন্তু এটা ভাল ফলাফল দেখা পোৱা নাযাব। গতিকে একেবাৰে সমস্যা সমাধান কৰিব লগা হ'লে বহুত কূটনীতি লগাই ভাল চিন্তা চৰ্চা কৰি যদি কৰা যায়, তেতিয়াহ'লে কিন্তু দেশৰ আহিব লগা নৱপ্ৰজন্মৰো কিন্তু এটা ভাল দেশ হিচাপে আমি পাম। আৰু যদি সেইখিনিও যদি নোৱাৰে, তেতিয়াহ'লে ভাৰত চৰকাৰে, মই যিকেইটা বাংলাদেশৰ ওচৰৰ সীমা এৰিয়াৰ কথা কৈছোঁ, সেইখিনিও যাতে ভাৰতৰ এৰিয়াত লৈ ল'ব লাগে। এই ভাৰতৰ এৰিয়াত লৈ ল'লে তেতিয়া কি হ'ব, তাৰে হিন্দু মানুহখিনি আমাৰ এৰিয়াত থাকি গ'লে আমাৰ এটা লাভ হ'ব। বুজি পালে? এতিয়া গতিকে সেই চিন্তা চৰ্চাটো ভাৰত চৰকাৰে ভালকৈ কৰিব লাগে, ভালকৈ কৰিলেহে সেই সমস্যাটো সমাধান হ'ব। গতিকে ভিডিঅ'টো ইমানতে থলোঁ, ভালকৈ আপোনালোকে চাব আৰু ভাল লাগিলে কমেণ্ট কৰিব। ধন্যবাদ।